উন্নয়নে ঢুকি নোপোৱা অসম মেঘালয় সীমান্তৰ এটা চৰ খাৰডাং মেণ্ডি পথাৰৰ মাজত জৰাজীৰ্ণ যাতায়াত বাহৰ হাকুৰেই দৈনিক এনেদৰে আহজা কৰিছে ৰাইজে হাকুখন পাৰ হ'বলৈ দিব লাগে 10 টকাকৈ এখন হাকু আৰু এই হাকুখন পাৰ হ'বলৈ 10 টকাকৈ দিব লাগে বাৰিষা নৈৰ পানী বাঢ়িলে উটি যায় এই বাহৰ হাকুখনো আৰু নাওৱেই হৈ পৰে যাতায়াতৰ একমাত্ৰ সম্বল এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় উন্নয়ন আৰু পৰিৱৰ্তনে স্পৰ্শ নকৰা এটা অঞ্চল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী তথা নতুনকৈ পশ্চিম গোৱালপাৰা সমষ্টিত অন্তৰ্ভুক্ত হোৱা এটা অঞ্চল সেয়া হৈছে খাৰডাং আৰু খাৰডাং আৰু মেণ্ডি পথাৰৰ যিটো সংযোগী পথ এই পথটো মই প্ৰথমতে দেখুৱাবলৈ ওলাইছোঁ এই পথৰ দলংখনেৰে আপুনি যদি পাৰ হৈ যায় তেতিয়াহ'লে আপুনি অহা যোৱাত 10 টকা দিব লাগিব আৰু যদি আপুনি বাইক লৈ যায় অতিৰিক্তভাৱে 10 টকা দিব লাগিব এয়া হ'ল অসমৰ এখন বাস্তৱ ছবি যিখিনি সময়ত উন্নয়ন আৰু পৰিৱৰ্তনে স্পৰ্শ কৰিছে সকলো জায়গাত কিন্তু এই অঞ্চলটো কিন্তু পৰিৱৰ্তন নহল বিগত সময়ছোৱাত এই অঞ্চলটো দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল কিন্তু এই সমষ্টিত উন্নয়ন আৰু পৰিৱৰ্তনে স্পৰ্শ নকৰিলে আৰু এই অঞ্চলৰ যাতায়াত ব্যৱস্থাটো ভিন্ন হয় দুটা ভিন্ন সময়ত যাত্ৰা পথ হয় ভিন্ন এই কাৰণে মই ভিন্ন বুলি কৈছোঁ এতিয়া খৰালি সময় আৰু এই খৰালি সময়ত তেওঁলোকে এইখন দলঙেৰে অহা যোৱা কৰে বাঁহৰ হাকৰে অহা যোৱা কৰে আৰু তেওঁলোকে বাৰিষা যেতিয়া হ'ব এই দলংখন যিহেতু উটি যাব তাৰপিছত তেওঁলোকে নাওৰে যাতায়াত কৰিব মই কথা পাতিম মই পুনৰবাৰ কৈছোঁ যে বিধানসভা নিৰ্বাচন সমাগত আৰু এই প্ৰাকখনত আমি দেখুৱাইছোঁ এটা অঞ্চলৰ এয়া আচলতে এয়াই বাস্তৱ এয়াই উন্নয়ন আপুনি যিটো এজন বয়োজ্যেষ্ঠ ব্যক্তি এই অঞ্চলটো কিমান দিনৰ পৰা এনেকৈ আছে ইণ্ডিয়ান ফ্ৰীডম হোৱাৰ আগৰ পৰাই আছে মানে 1947 আগৰ পৰা এই দলংখন নাই এনেকৈ চলি আছে 1947 পৰা দলং নাই খালি নাও দিয়াহে যাই থাকে বাৰিষা নাও দিয়া চলিছিল আগতে কিন্তু কেইবা বছৰ পিছত মানে বাঁহৰ দলং দিয়া বনাইছে এতিয়া ভাল কৰিবৰ কাৰণে খালি মানুহ যে গেলে আপ ডাউন 10 টকা কিবা চাইকেল লৈ আহিলে 20 টকা কৰি ভাড়া লাগে বাইক ল'লেও 20 টকা কি ক'ব নিৰ্বাচন আহিল আৰু কেইদিনমান পিছত নিৰ্বাচনৰ দিন ঘোষণা হ'ব চৰকাৰক আপুনি কি ক'ব চৰকাৰক আমি অনুৰোধ কৰি আছোঁ যদি এইবাৰ যদি যিকোনো ফাল্টি জিকিলেও এই ৰাস্তা হ'ব লাগে আমাক দলং হ'ব লাগে আমি বহুত কষ্ট হৈ আছে কোনো ৰিচু দলং হোৱা আগত পৰা এই ৰাস্তাৰ চলি আছে আৰু বহুত মানুহগিলা আপ ডাউন কৰি আছে বাজাৰ মেণ্ডি পাথাৰ বাজাৰ সদায় আমাৰ শনিবাৰী বাজাৰ হয় আৰু কলেজ মেণ্ডি কলেজ আৰু স্কুল গোটেই কিমান হাইস্কুল আছে গোটেই খাৰডাং মানুহ অহা যোৱা কৰে হেল্ল' মইতো আৰু কি ক'ম আৰু আগৰ সৰুৰ পৰা মই দেখা পাই আছোঁ যে এইখন দলংটো নায়ে আৰু নাও দিয়ে পাৰ হৈ আছিল এতিয়া মইতো যি দেখা পালোঁ নহয় এতিয়া সাংসদীয় আছে দলং হোৱা নাই যদি চৰকাৰে যদি আমাৰ ব্ৰিজখন খাৰডাং মেণ্ডি পথাৰ যোৱা ৰাস্তাটো কৰি দিলে ভাল আছিল এয়া আচলতে স্বাধীনতাৰ পিছৰ পৰা এয়া পৰিৱেশ আৰু এই পৰিৱেশ মই দেখুৱালোঁ গোৱালপাৰাৰ অসম মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল নতুনকৈ পশ্চিম গোৱালপাৰা সমষ্টিত অন্তৰ্ভুক্ত হৈছে খাৰডাং আৰু মেণ্ডি পথাৰৰ কৃষ্ণাই নৈৰ বুকুত থকা দলং এই ছাত্ৰ কেইজনমান আছে তেওঁলোকক সদায় এইফালেদি অহা যোৱা কৰে মই তোমালোকৰ লগত কথা পাতিম যিহেতু তোমালোকে প্ৰত্যেকটো দিনে এইখন দলঙেৰে অহা যোৱা কৰিব লগা হয় কিমান অসুবিধা হয় তেনেকৈ ইদৰো যাওয়া বহুতো অসুবিধা হয় ইদৰো যাওয়া অলপ মানে কষ্ট হয় আৰু তাৰ কাৰণে অলপ দলং বনালে ভাল হৈছিল বাৰিষা সময়ত তোমালোকৰ এই যাতায়াতৰ ব্যৱস্থাটো বাৰিষাতো দলংখন নাথাকে তেতিয়া কি কৰা নাও থাকে নাৱত পইচা দিব লাগে কিমান 10 টকা আৰু দলঙতো 10 টকা দলঙতো 10 টকা ইলেকশ্যন আহি আছে নতুন চৰকাৰ হ'ব নতুন মন্ত্ৰী হ'ব নতুন বিধায়ক হ'ব তুমি কি ক'বা তেওঁলোকক দলংখন লাগে এয়া হৈছে আমি এখন উন্নয়নৰ বাস্তৱ ছবি আমি এখন দেখুৱালোঁ কাৰণ এতিয়াও
এই দলংখনৰে যদি আপুনি পাৰ হ'ব লাগে তেতিয়াহ'লে আপুনি অহা যোৱা মিলি 10 টকা দিব লাগিব আৰু যদি আপুনি বাইক বা চাইকেল লৈ যায় তেতিয়াহ'লে অতিৰিক্ত 10 টকা দিব লাগিব এয়াই হৈছে উন্নয়ন অসম মেঘালয় সীমান্তৱৰ্তী বা গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা এনেকুৱা বহু অঞ্চল এতিয়াও আছে যি অঞ্চলত উন্নয়ন আৰু পৰিৱৰ্তনে স্পৰ্শ কৰা নাই তাৰ মাজত নিৰ্বাচন আহিল নিৰ্বাচন গ'ল মন্ত্ৰী হ'ল বিধায়ক হ'ল কিন্তু এই অঞ্চলৰ যেন পৰিৱৰ্তন নহ'ল স্বাধীনতাৰ পিছৰ পৰা এই অঞ্চলৰ লোকসকলে এই হাহাকাৰৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে